নমস্কাৰ কি খবৰ আপোনালোকৰ নিশ্চয় ভগৱানৰ কৃপাত আপোনালোক ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদ লগতে ভগৱানৰ কৃপাত ময়ো ভালে আছো লৈ আহিছো বহু দিনৰ মূৰত মোৰ আন এক অনুষ্ঠান #সাধুপাঠ আজিৰ সাধুটোত লুকাই আছে এক বিশেষ অৰ্থ গতিকে সাধুটো ভালদৰে শুনিব এবাৰ এখন দেশত এটা হাতী মানে এজনী হাতী আৰু এজনী কুকুৰ বৰ ঘনিষ্ঠ বন্ধু আছিলে দুয়োগৰাকী বন্ধু সদায় একেলগে থাকে কৰবালৈ যাবলগীয়া হলেও একেলগে যায় পিছে হাতীৰ লগত কুকুৰজনীয়ে খোজ মিলাওতে অলপ প্ৰবলেম হয় মানে কুকুৰজনী খৰকৈ যায় পটপটকে আগুৱাই যাব পাৰে হাতীজনী লাহে যায় তাকে দেখি মানে কুকুৰজনীয়ে কেতিয়াবা অলপ ঠাট্টাৰ সুৰটো কয় কি একেবাৰে কেটৱক দি খোজ কাঢ়ি আছা মই গৈ কৰবাত পাওঁগে তুমি একে জেগাতে এইটোৰ পিছত সিটো লাহে খোজ দি থাকা আৰু তেনেদৰে মানে তেওঁলোকৰ বন্ধুত্ব আগবাঢ়ি গৈ আছে এবাৰ কি হ'ল দুয়োগৰাকী হাতী আৰু কুকুৰজনী দুয়োগৰাকী একেলগে গৰ্ভৱতী হ'ল মানে প্ৰেগনেন্ট হ'ল আৰু দুইজনীৰ বিৰাট ফূৰ্তি যে তেওঁলোকৰ বন্ধুত্ব আগুৱাই যাব এতিয়া তেওঁলোকৰ সন্তানেও বন্ধুত্ব তেওঁলোকৰ আগুৱাই নিব পাৰিব পিছে কেইমাহমানৰ পিছত কুকুৰজনীয়ে তিনিটা সৰু মৰম লগা কুকুৰ পোৱালি জন্ম দিলে হাতীজনী পিছে তেতিয়াও প্ৰেগনেন্ট হৈ আছে গোল কথা গুছিল কুকুৰজনী নিজৰ সন্তানকিটাৰ লগত ব্যস্ত হ'ল তাহাঁতক ডাঙৰ কৰাত ব্যস্ত হ'ল তাৰ পিছত আকৌ হাতীজনীৰ ওচৰলৈ আহিলে হাতীজনী তেতিয়াও প্ৰেগনেন্ট আছিলে তাৰ পিছত কুকুৰজনী আকৌ এবাৰ প্ৰেগনেন্ট হৈ আকৌ তেওঁৰ প্ৰেগনেন্সিৰ সময়খিনি পাৰ কৰি আকৌ চাৰিটা ধুনীয়া মৰম লগা কুকুৰ পোৱালি জন্ম দিলে তেওঁলোকৰ বন্ধুত্ব লাহে অলপ ফাট মিলিবলৈ ল'লে কাৰণ কুকুৰজনী নিজৰ সংসাৰত ব্যস্ত হ'বলৈ ল'লে নিজৰ সৰু ল'ৰা-ছোৱালীকেইটাক ডাঙৰ কৰাত ব্যস্ত হ'ল ইফালে হাতীজনীও প্ৰেগনেন্ট হৈয়ে গৈ আছে এবাৰ বহু দিনৰ মূৰত যেতিয়া কুকুৰজনীয়ে হাতীজনীক লগ পালে হাতীজনী তেতিয়াও প্ৰেগনেন্ট আছিলে তেতিয়া কুকুৰজনীয়ে অলপ ঠাট্টাৰ সুৰত ক'লে কি হে তুমি সঁচাকৈ প্ৰেগনেন্ট নে কিবা ভাওহে ধৰিছা কাৰণ তুমিয়ে মই একেলগে প্ৰেগনেন্ট হৈছিলো একেলগে গৰ্ভৱতী হৈছিলো মই তিনিটা সন্তানৰ মাতৃ হলো তাৰ পিছত মই আকৌ গৰ্ভধাৰণ কৰিলো মই আকৌ চাৰিটা সন্তান জন্ম দিলো আৰু মোৰ সন্তান কেইটাও এতিয়া ডাঙৰ হ'ল আৰু প্ৰথম তিনিটা সন্তানৰ এজনী আকৌ মানে গৰ্ভৱতী হ'ল তুমি পিছে এতিয়াও প্ৰেগনেন্ট হৈয়ে আছা হাতীজনীয়ে তেতিয়া কথাটো শুনি অলপ দেৰি থমকি ৰ'ল আৰু তাৰ পিছত ক'লে হয় দিয়া ঠিকেই কৈছা তুমি ইমান খৰকৈ আগবাঢ়ি গৈছা পিছে তুমি জন্ম দিছা কুকুৰ পোৱালি আৰু সেই কুকুৰ পোৱালিকেইটাই কৰিব কি কেৱল ভুকিব কাক ভুকিব যেতিয়া মোৰ দৰে গহীন গম্ভীৰ মোৰ সন্তানটি ৰাস্তাত আগুৱাই যাব তাক দেখি তোমাৰ কুকুৰ পোৱালিকেইটাই ভুকিব গতিকে সময় লাগিব পাৰে পিছে তুমি জন্ম দিয়াৰ দৰে মই জন্ম দিওঁ মোৰ এটি গহীন গম্ভীৰ সন্তানক যাক দেখি পৃথিৱীয়ে বাহ কৰিব তোমাৰ সন্তানটিকো মৰম দিব পোহপাল কৰিব আৰু তেহাঁতকো আগুৱাই নিব পিছে মোৰ সন্তানটিৰ কথা অলপ বেলেগ গতিকে আনক হহাতকৈ নিজৰ সন্তানটিক ভাল কৰাত গুৰুত্ব দিয়া আৰু আগুৱাই যোৱা সেই বুলি কৈ হাতীজনীয়ে নিজৰ গহীন গম্ভীৰ খোজেৰে লাহে আগুৱাই গুচি গ'ল ইয়াৰ পিছত পিছে কুকুৰজনী আৰু হাতীজনীৰ বন্ধুত্ব তাতেই ফাট মেলিলে সাধুটো ইয়াতে শেষ হ'ল পিছে সাধুটোৰ পৰা আপোনালোকে কি শিকিলে বাৰু হয় কেতিয়াবা এনেকুৱা লাগে আমাৰ চৌপাশে থকা মানুহবোৰৰ যেতিয়া উন্নতি হৈ গৈ থাকে আমাৰ এনেকুৱা অনুভৱ হয় যে কি হ'ল আমাৰ দেখোন একোৱেই হোৱা নাই আমি একে ঠাইতে আছো ইমান কষ্ট কৰি আছো ইমান ষ্ট্ৰাগল কৰি আছো আৰু আমাৰ চৌপাশৰ মানুহবোৰ ইমান সোনকালে আগুৱাই গৈ আছে স্লো এণ্ড ষ্টেডি উইন দ্য ৰেচ বুলি এষাৰ কথা আছে আপোনাৰ যদি অলপ সময় লাগিছে দেৰি লাগিছে তেনেহ'লে ধৰি থওক যে কিবা ডাঙৰ এটা হ'বলৈ গৈ আছে যিটো দেখি পৃথিৱীয়ে ক'ব আচ্ছা সেইকাৰণে এওঁলোকে ইমান সময় ল'লে গতিকে দেৰি লগাৰ কাৰণে সময় বেছি লগাৰ কাৰণে চিন্তা কৰি টেনশ্যন লৈ লাভ নাই যি কৰি আছে নিষ্ঠা সহকাৰে কৰি যাওক পৃথিৱীত সকলোৰে লক্ষ্য বেলেগ হয়তো ভগৱানে আপোনাক দূৰত থকা কিবা এটা ডাঙৰ লক্ষ্যৰ কাৰণে আগুৱাই লৈ গৈ আছে সেয়েহে আপোনাৰ ৰাস্তাটো অলপ দীঘল লাগিছে ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি আপোনাৰ লক্ষ্যস্থান
উপনীত নহ'ব গতিকে আনক দেখি হুলস্থুল কৰি হাবাথুৰি কৰি লাভ নাই নিজৰ লক্ষ্যত উপনীত হ'বলৈ নিজৰ কৰ্ম কৰি যাওক বৰ সুন্দৰ এটা কাহিনীৰ জৰিয়তে বৰ ডাঙৰ এটা কথা শিকিব পালোঁ সেয়েহে আপোনালোকৰ মাজত বিলাই দিলোঁ এই সাধুটো শুনি পিছে কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা সাধু যদি আপুনি আৰু শুনিব বিচাৰে তেনেহ'লে তাকো জনাবচোন বা আপোনাৰো যদি কিবা ইণ্টাৰেষ্টিং এনেকুৱা সাধু আছে যিটো মোৰ মুখেৰে আপুনি শুনিব বিচাৰে তাকো জনাবৰ কাৰণে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আজিৰ এই সাধুপাঠ ইয়াতেই সামৰিছোঁ নিশা এক নতুন ভৌতিক ঘটনালৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ